নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 23 জানুৱাৰী। ৰাজ্যৰ লাখ লাখ দুখীয়াৰ বাবে ভাল খবৰ। 37 লাখ মহিলাৰ একাউণ্টত 1250 টকাৰ পৰা আৰম্ভ কৰি 8000 টকা সোমাব। এইমাত্ৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 8টাকৈ ভাল খবৰ দিছে। যদি আপুনি চৰকাৰী কৰৰ বাবে চিয়ৰিং কৰিছে, চৰকাৰী কৰৰ প্ৰথম কিস্তিৰ টকা 37,500 টকা সোমাব। চৰকাৰৰ ফালৰ পৰা তাৰিখ ঘোষণা কৰিছে। পিএম কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত 22 নং কিস্তিত 2000 টকা সোমাব। যদি তালিকাত আপোনাৰ নাম আছে তেন্তে ভাল খবৰ। ৰেচন কাৰ্ড থাকিলে নতুন নিয়ম সলনি হৈছে। যদি আপোনাৰ ৰেচন কাৰ্ড নাই, নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব। কি নিয়ম সলনি হৈছে সম্পূৰ্ণকৈ জানি লওক। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম দশমে গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে ভাল খবৰ আহি পৰিছে। 1250 টকা নহয় 8000কৈ টকা পাব অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীয়ে। ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। প্ৰতিগৰাকী অৰুণোদয়ৰ হিতাধিকাৰী পাব 8000কৈ টকা। 20 ফেব্ৰুৱাৰীত 8000কৈ টকা লাভ কৰিব অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীয়ে। হিতাধিকাৰী বেংক একাউণ্টত জমা হ'ব এই ধনৰাশি। ৰাজ্যৰ 37 লাখ মহিলাই পাব 8000কৈ টকা। বহাগ বিহুৰ আগতীয়াকৈ উপহাৰ অৰুণোদয়ৰ হিতাধিকাৰীলৈ প্ৰদান কৰা হ'ব। জানুৱাৰীৰ পৰা এপ্ৰিললৈকে অৰুণোদয়ৰ ধন 5000 টকা লাভ কৰিব। একেলগে 4 মাহৰ ধন লাভ কৰিব হিতাধিকাৰীয়ে। আৰু বিশেষ বিহু উপহাৰ হিচাপে 3000 টকা লাভ কৰিব। ৰাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰীলৈ ভাল খবৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, বিধানসভা নিৰ্বাচনৰ পূৰ্বে ভোটাৰ তালিকাক লৈ ভয়ংকৰ ষড়যন্ত্ৰ। মুছলমানৰ নাম কৰ্তনৰ বাবে বিয়ালোক হেঁচা দিয়াৰ বিজেপি নেতাক গ্ৰেপ্তাৰ। 343 গৰাকী জীৱিত ভোটাৰক মৃত সজাবলৈ বিয়ালোক হেঁচা। পঞ্চায়তৰ সদস্য অমৃত মণ্ডলৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ। অমৃত মণ্ডলক 7 দিনৰ নেক্সট প্ৰেৰণ কৰা হৈছে। বিয়ালোক নিজে ফৰ্ম ফিল আপ কৰি নাম কৰ্তনৰ হেঁচা দিছিল অমৃতে। বিয়ালৰ অভিযোগৰ ভিত্তিত গ্ৰেপ্তাৰ বিজেপি নেতা অমৃত মণ্ডলৰ। পশ্চিমবংগৰ তামিলপুৰত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। বিধানসভা নিৰ্বাচনৰ পূৰ্বে ভোটাৰ তালিকাক লৈ ভয়ংকৰ ষড়যন্ত্ৰ। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, বিজেপি চৰকাৰে কৰিব নোৱাৰা কাম কৰি দেখুৱালে খানছৰে। ষোলপুলৰ দোকানৰ পিছত এইবাৰ চৰ্চাত ষোলপুলৰ হাস্পাতাল। দেশজুৰি চৰ্চা খানছৰৰ হাস্পাতাল। লাখ লাখ দৰিদ্ৰ লোকক সকা খানছৰৰ। নিশ্চয় আপোনালোকে খানছৰক চিনি পাইছে। যদি কোনোৱে এতিয়ালৈকে খানছৰক চিনি পোৱা নাই কমেণ্ট কৰক। ৰিক্সা চালক, ঠেলা চালক আৰু শ্ৰমিকক সকলোৱে কৰিব চিকিৎসা। ধনৰ অভাৱত কোনেও চিকিৎসাৰ পৰা বঞ্চিত হ'ব নালাগে। মাত্ৰ 35 টকাতে অত্যাধুনিক মেচিনত কৰিব পাৰিব এক্সৰে। কেৱল এয়াই নহয়, টেষ্ট পৰীক্ষা মাত্ৰ 7 টকাতে কৰিব পাৰিব আপুনি। কিডনীৰ পৰীক্ষা মাত্ৰ 20 টকাতে কৰিব পাৰিব। আৰু ECG কৰিব পাৰিব মাত্ৰ 25 টকাত। ডিজিটেল এক্সৰে পোৱা যাব মাত্ৰ 70 টকাত। হাস্পাতালৰ সকলো বেমাৰৰ খৰচৰ মূল্য নিৰ্ধাৰণ কৰিলে খানছৰৰ মাতৃয়ে। খানছৰে আৰম্ভ কৰিলে শিক্ষাৰ পিছত স্বাস্থ্যৰ আন্দোলন। আৰু বিহাৰ চিকিৎসা খণ্ডত বিপ্লৱ অনাৰ প্ৰয়াস খানছৰৰ। বিহাৰৰ পৰাই আৰম্ভ হৈছে খানছৰৰ হাস্পাতাল। সমগ্ৰ দেশতে স্থাপন কৰা হ'ব খানছৰৰ হাস্পাতাল। মাত্ৰ 100 টকাতে কেইবাবিধ ৰোগৰ চিকিৎসা কৰিব পাৰিব। কোটি টকাৰ মেচিনত 40ৰ পৰা 50 টকাতে কৰিব পাৰিব চিকিৎসা। ৰোগী আৰু ৰোগীৰ পৰিয়ালক দিয়া হ'ব বিনামূলীয়াকৈ খাদ্য। সুলভ আৰু সহজলভ্য আৰু অত্যাধুনিক স্বাস্থ্যসেৱাৰ সংকল্প খানছৰৰ। 26 জানুৱাৰী সাধাৰণ ৰাইজৰ বাবে মুকলি কৰা হ'ব খানছৰৰ হাস্পাতাল। বিজেপি চৰকাৰে কৰিব নোৱাৰা কাম কৰি দেখুৱালে খানছৰে। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, জীৱিত ব্যক্তিক মৃত সজাই ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন। এছাৰত খিলঞ্জীয়া মুছলমানৰ নাম কটাক লৈ তেজপুৰত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। ষড়যন্ত্ৰ কৰি গৰীয়া মুছলমানৰ নাম কটাৰ অভিযোগ উত্থাপিত হৈছে। ভোট কটাক লৈ নিশা উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হৈছে। মৃত বুলি 150 মানুহৰ নাম কটা গ'ল তেজপুৰত। তেজপুৰৰ হাৰিগাঁও শইকীয়া চুবুৰী মুছলমান গাঁৱত উত্তপ্ত পৰিস্থিতি। 400তকৈও অধিক পুৰণি গাঁৱত থকা মুছলমানৰ নাম কৰ্তন। ৰমেশ নায়ক নামৰ বিয়ালৰ বিৰুদ্ধে উঠিছে ভয়ংকৰ অভিযোগ। কোনো চৰকাৰী চাকৰিয়াল আৰু কোনো আকৌ ষোলপুলৰ দোকানী। মুছলমান হোৱাৰ বাবে অত্যাচাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে। পিতৃ মাতৃৰ নাম থকাৰ বিপৰীতে কটা হ'ল পুত্ৰৰ নাম। বিসংগতি আৰু ষড়যন্ত্ৰৰ বিৰুদ্ধে খিলঞ্জীয়া মুছলমানৰ তীব্ৰ প্ৰতিবাদ। এগৰাকী মহিলাৰ ফেচবুক লাইভত পোহৰলৈ আহিছে বিস্ফোৰক তথ্য। জীৱিত ব্যক্তিক মৃত সজাই ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন।
তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী অসমে গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ভোটাৰ তালিকাত নাম কটা গ'ল অগপৰ নেতাৰ ৰাজ্যত চলি থকা এছআৰ প্ৰক্ৰিয়াৰ মাজতে এই চাঞ্চল্যকৰ সৃষ্টি হৈছে দেশী মুছলমান অগপ নেতা নজৰুল হুছেইনৰ নাম কৰ্তন আৰু অভয়পুৰী সমষ্টিত এছআৰ প্ৰক্ৰিয়াৰ নামত সংঘটিত হৈছে এই ঘটনা শ দেশী মুছলমানৰ নাম কৰ্তনৰ ষড়যন্ত্ৰৰ অভিযোগ উত্থাপিত হৈছে ৩৫জন খিলঞ্জীয়া মুছলমানৰ নাম কৰ্তনৰ ষড়যন্ত্ৰ ফাদিল অভাৱনীয় সমষ্টিৰ দক্ষিণ দেওহাটী আৰু চৌতাকী গাঁৱত এই ঘটনা সংঘটিত হৈছে খিলঞ্জীয়া মুছলমানৰ নাম কৰ্তনৰ বাবে দুষ্ট চক্ৰই আবেদনৰ ফাদিল আৰু সৃজন গ্ৰামৰ মধুসূদন আৰ্য নামৰ এজনে কৰ্তনৰ বাবে কৰিছিল আবেদন বিহুত ব্যৱস্থাৰ বাবে চৰকাৰৰ ওচৰত দাবী ক্ষোভিত খিলঞ্জীয়াৰ আৰু ভোটাৰ তালিকাত নাম কটা গ'ল অগপ নেতাৰ ভয়ংকৰভাৱে জিলাই জিলাই এনেকুৱাকৈ নাম কৰ্তন হৈ আছে আপোনাৰ গাঁও বা অঞ্চলত যদি এনেকুৱাকৈ ঘটনা হৈ আছে নিশ্চয় আপুনি কমেণ্ট কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী অসমে গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰাজ্যৰ মহিলালৈ কংগ্ৰেছৰ বাম্পাৰ অফাৰ অৰুণোদয়তকৈ 4 গুণ বেছি ধন দিব কংগ্ৰেছে অৰ্থাৎ 5,000 টকা দিব ৰাজ্যৰ মহিলাক কংগ্ৰেছ চৰকাৰ আহিলে মহিলাই পাব 4 গুণ সুবিধা বৰ্তমান পাই থকাতকৈ 4 গুণ অধিক সুবিধা পাব মহিলাই আঁচনিৰ নামত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ব্লেকমেইলিং কৰিছে মহিলাক আঁচনি দি ব্লেকমেইলিং কৰিছে বিজেপিয়ে জনজাতিকৰণৰ প্ৰসংগক লৈও সৰব হৈ পৰিছে গৌৰৱ গগৈ বিধানসভা নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণ নহয় বিজেপি খিলঞ্জীয়াৰ হৈ কাম কৰা চৰকাৰ নহয় বুলি সমালোচনা 5টা সংকল্পৰে ৰাজ্যত আগবাঢ়িব কংগ্ৰেছ গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছে গুৰুত্ব দিব 5টা বিষয়ত শিক্ষা আৰু চিকিৎসা কংগ্ৰেছৰ প্ৰথম সংকল্প আৰু চৰকাৰৰ কামত আধুনিকীকৰণ দ্বিতীয় সংকল্প আৰু কংগ্ৰেছৰ তৃতীয় সংকল্প হৈছে অৰ্থনৈতিক পৰিৱৰ্তন কংগ্ৰেছৰ চতুৰ্থ সংকল্প হৈছে অপৰাধ নিয়ন্ত্ৰণ কংগ্ৰেছৰ পঞ্চমটো সংকল্প হৈছে যুৱকসকলক লৈ কেৱল ইয়াৰ নহয় আনুষ্ঠানিকভাৱে জনালে এপিচিচিৰ সভাপতি গৌৰৱ গগৈয়ে তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী অসমে গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ হাজাৰ হাজাৰ সংখ্যালঘু লোকে লাভ কৰিব ভূমিৰ পট্টা ৰাজ্যলৈ 3টা বৃহৎ প্ৰতিশ্ৰুতি বিধায়ক অখিল গগৈৰ বিৰোধীৰ চৰকাৰ আহিলে পূৰণ কৰা হ'ব 3টা প্ৰতিশ্ৰুতি বছৰত 3বাৰ খেতি কৰিবৰ বাবে দিয়া হ'ব পানী যোগান আৰু 3বাৰ খেতি কৰিলে মাফ কৰি দিয়া হ'ব খেতি মাটিৰ খাজনা প্ৰতিখন গাঁৱত প্ৰদান কৰা হ'ব 5খনকৈ ট্ৰেক্টৰ ঠিঙত বৃহৎ ঘোষণা কৰিছে বিধায়ক অখিল গগৈয়ে হাজাৰ হাজাৰ সংখ্যালঘু লোকে লাভ কৰিব ভূমিৰ পট্টা তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী অসমে গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ চৰকাৰে বন্ধ কৰিব নোৱাৰিব মাদ্ৰাছা অবৈধ বুলি কৈ বন্ধ কৰা মাদ্ৰাছা খোলাৰ নিৰ্দেশনা বিজেপিৰ চৰকাৰে কোনো মাদ্ৰাছা অবৈধ বুলি কৰিব নোৱাৰিব বন্ধ মাদ্ৰাছা সন্দৰ্ভত এলাহাবাদ উচ্চ ন্যায়ালয়ৰ বৃহৎ ৰায়দান স্বীকৃতি নোপোৱা বুলি বন্ধ কৰা মাদ্ৰাছা 24 ঘণ্টাত খোলাৰ নিৰ্দেশ মাদ্ৰাছালৈ বৃহৎ সকাহ ন্যায়ালয়ৰ নিৰ্দেশনাৰ পাছতে হাজাৰ হাজাৰ মাদ্ৰাছাৰ আঁতৰিব পাৰে নিষেধা এলাহাবাদ উচ্চ ন্যায়ালয়ৰ লক্ষ্ণৌ খণ্ড বিচাৰপীঠৰ এই ৰায় উত্তৰ প্ৰদেশত প্ৰায় 16,540 স্বীকৃতিপ্ৰাপ্ত মাদ্ৰাছা আছে 2017 চনত মাদ্ৰাছাসমূহৰ স্বীকৃতি বাতিল কৰিছিল চৰকাৰে কেইবাখনো জিলাৰ শ মাদ্ৰাছা কৰা হৈছিল ধ্বংস আইন অনুসৰি স্বীকৃতি নোপোৱা মাদ্ৰাছা বন্ধ কৰিব নোৱাৰিব চৰকাৰে বন্ধ কৰিব নোৱাৰিব মাদ্ৰাছা অভ্যাসত এলাহাবাদ উচ্চ ন্যায়ালয়ে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী অসমে গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ভোটাৰ তালিকাৰ এছআৰৰ বিৰুদ্ধে জিলাই জিলাই আমচুৰ ভয়ংকৰ প্ৰতিবাদ বিসংগতি আৰু চৰকাৰী ষড়যন্ত্ৰৰ বন্ধৰ দাবীত আমচুৰ বিক্ষোভ ভোটাৰ তালিকাৰ পৰা হাজাৰ হাজাৰ লোকৰ নাম কৰ্তনৰ অভিযোগ উত্থাপিত হৈছে ভুৱা অভিযোগেৰে প্ৰকৃত ভাৰতীয় হাৰাশাস্তিৰ অভিযোগ বিএল নিৰ্বাচনী বিষয়ৰ বিৰুদ্ধে আদালতলৈ যোৱাৰ হুংকাৰ প্ৰতিবাদ স্থলীৰ পৰাই আমচে বান্ধি দিলে 8টাকৈ দাবী এনআৰচিত নাম থকা আৰু নথকা সকলৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰক উচ্ছেদৰ বলি হৈ বাসস্থান সলনি কৰা সকলৰ কৰ্তন নকৰিব নাম বাসস্থান সলনি কৰাসকলক ফৰ্ম 8 দাখিল কৰাৰ অনুমতি প্ৰদান কৰক এনআৰচিত বঞ্চিতসকলৰ আইনগত উপায় সম্পূৰ্ণ নকৰাকৈ নাম ৰাখক ভোটাৰ আপত্তি থাকিলে শুনানিৰ বাবে উপযুক্ত সময় দিয়ক আপত্তি দাখিল কৰা সকলৰ বিৰুদ্ধে আইনগত ব্যৱস্থা কৰক স্বেচ্ছাচাৰী আপত্তিসমূহ নোটিছ জাৰি নকৰাকৈ খাৰিজ কৰক ভোটাৰ তালিকাৰ এছআৰৰ বিৰুদ্ধে জিলাই জিলাই আমচুৰ প্ৰতিবাদ
তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ হিমন্ত বিশ্ব শৰ্মাক হৰুৱাব নোৱাৰিলে মোৰ নাম অখিল গগৈ নহয়। অখিল গগৈ পুনৰ চেলেঞ্জ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। শিৱসাগৰ বা মৰিগাঁৱত নিৰ্বাচন খেলি দি হওক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যদি সাহস আছে উজনি অসমলৈ আহক। উজনি অসমৰ শিৱসাগৰত মোৰ লগত প্ৰতিদ্বন্দ্বিতা কৰক। মুখ্যমন্ত্ৰীক অপেন চেলেঞ্জ বিধায়ক অখিল গগৈৰ। নগৰ থিং সমষ্টি এবাৰ কংগ্ৰেছক এৰি নিদিয়ে ৰাইজৰ দলে। থিং নাপালে নহ'ব বুলি কংগ্ৰেছক সকিয়নি দিলে অখিল গগৈয়ে। এইবাৰ থিংবাসীয়ে ৰাইজৰ দলক জিকাবলৈ ৰৈ আছে। কংগ্ৰেছৰ মই ব্ৰাণ্ড এম্বেচাডৰ আটাইতকৈ ডাঙৰ ষ্টাৰ কেম্পেইনাৰ। হিমন্ত বিশ্ব শৰ্মাক হৰুৱাব নোৱাৰিলে মোৰ নাম অখিল গগৈ নহয়। হিমন্ত বিশ্ব শৰ্মাক হৰুৱাব নোৱাৰিলে মোৰ নাম অখিল গগৈ নহয় বুলি এনেকুৱাকৈ অখিল গগৈ চেলেঞ্জ কৰিছে। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ নিৰ্বাচনৰ পূৰ্বে শক্তি বৃদ্ধি কংগ্ৰেছৰ। কেইবা শতিক বিজেপি নেতা কৰ্মীৰ কংগ্ৰেছত যোগদান। বিজেপিত বিশ্বাস নাই কংগ্ৰেছতহে বিশ্বাস আছে। বিজেপি একো কৰা নাই কংগ্ৰেছেহে কৰিব। যোগদান কৰিয়েই হুংকাৰ বিজেপি নেতা কৰ্মীৰ। এইবাৰ খেলা হ'ব বিজেপি পৰাস্ত হ'ব। কংগ্ৰেছত যোগদান কৰি পৰিৱৰ্তনৰ হুংকাৰ। গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছক শক্তিশালী কৰাৰ সংকল্প। কাৰ্বি আংলঙত কংগ্ৰেছৰ বৃহৎ যোগদান কাৰ্যসূচীত এনেকুৱাকৈ মন্তব্য কৰিছে নিৰ্বাচনৰ পূৰ্বে শক্তি বৃদ্ধি কংগ্ৰেছৰ। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ হিমন্ত বিশ্ব শৰ্মা হ'ব ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী। 26ত পুনৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আসনত হ'ব মুখ্যমন্ত্ৰী আৰু তিনি গগৈ হ'ব হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ প্ৰত্যাহ্বান নেওচি হিমন্ত বিশ্ব শৰ্মাই হ'ব মুখ্যমন্ত্ৰী। হিমন্ত বিশ্ব শৰ্মাৰ ৰাশি হৈছে কৰ্কট ৰাশিৰ বাবে শনিও বহুত বেছি পজিটিভ। প্ৰত্যাহ্বানৰ মাজেদি হিমন্ত বিশ্ব শৰ্মা পুনৰ মুখ্যমন্ত্ৰীৰ গাদীত। অখিল আৰু লুৰিণজ্যোতি গগৈৰ চিন্তাশক্তি দুৰ্বল। হিমন্ত বিশ্ব শৰ্মাক কেৱল গৌৰৱ গগৈহে প্ৰত্যাহ্বান জনাব। 29 মেৰ ভিতৰত নিৰ্বাচন হ'ব লাগিব। 2028 চনলৈকে ভাল হিমন্ত বিশ্ব শৰ্মাৰ। লুৰিণজ্যোতি গগৈৰ অখিল গগৈৰ সৈতে মিত্ৰতা হোৱাটো সম্ভৱ নহয়। ভৱিষ্যতবাণী কৰিছে কালচক্ৰ পূৰ্ণাংগ পঞ্জিকাৰ জ্যোতিষী। হিমন্ত বিশ্ব শৰ্মা হ'ব ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী। বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.